এই কাপোৰযোৰ পিন্ধাটো মোৰ বাবে এদিন সঁচাকৈ এটা সপোন আছিল। অকল মোৰ সপোন বুলিয়ে নহয়, মোৰ জীৱনৰ কিছুমান বিশেষ মানুহৰো সপোন আছিল। চ' ভগৱানক বহুত বহুত ধন্যবাদ যে তেওঁৰ আশীৰ্বাদত মই নিজৰ লগতে নিজৰ বিশেষ মানুহবিলাকৰো সপোন পূৰাবলৈ সক্ষম হৈছোঁ বা পূৰাবলৈ আৰম্ভ কৰিছোঁ। আৰু নিজে যিমান যি কষ্ট কৰিলেও মোৰ এনেকুৱা লাগে ক'ৰবাত নহয় ক'ৰবাত ভগৱানৰ বা ওপৰৱালাৰ আশীৰ্বাদটো লাগে। গতিকে যিসকলে নাস্তিক হয় তেওঁলোককো মই এটা কথা ক'ব বিচাৰোঁ, লাগিলে আপোনালোকে ভগৱান আল্লাহ বা যীশু খ্ৰীষ্টক নামানকে লাগিলে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত এইটো কথা মানক যে আপোনাতকৈ ওপৰত কোনোবা এজন আছে যাৰ হাত আপোনাৰ ওপৰত আছে। তো আপোনালোকে প্ৰকৃতিকো মানিব পাৰে, বহুতে ভগৱান নামানিলে প্ৰকৃতিক মানে, বা আপোনালোকে ইউনিভাৰ্চক মানিব পাৰে, নাইবা আপোনালোকে নিজৰ পেৰেণ্টছকে মানক, মাক দেউতাকক, হয় নাই? মইতো মোৰ মাক ভগৱানৰ এটা ৰূপ বুলিয়ে ভাবোঁ, কাৰণ মায়ে মোৰ কাৰণে যিমানখিনি কৰিছে মই এতিয়াৰ পৰা নমৰালৈকে গোটেই জীৱন দিনে ৰাতিয়ে কৈ থাকিলেও হয়তো বহুত কম হ'ব, বা মই গোটেই জীৱন যিমান যি মাৰ কাৰণে কৰিলেও মায়ে মোৰ কাৰণে যিখিনি ত্যাগ দিলে বা যিমান যি মৰম দিলে সেইখিনি তুলনাত মই কৰাখিনি বহুত বেছি সামান্য অকণমান হ'ব মানে। আৰু বহুতে ভাবিছে দেউতা শব্দটোনো কিয় কোৱা নাই বুলি। ছ'চিয়েল মিডিয়াত মই সেইবিলাক ক'ব নিবিচাৰোঁ আচলতে, বহুত কথা আছে মানে, বিশেষকৈ বৰ্তমানটো মই ৰেডি নহয় সেইবিলাক কথা ক'বলৈ। ইন ফিউচাৰ চাওঁ, মে বি নক'বও পাৰোঁ। ইমানকণ কৈ মেলি মই জাষ্ট মোৰ ফিলিংছটো দেখুৱাব বিচাৰিছোঁ, অনুভৱটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ অকণমানকৈ হ'লেও, যে মা মোৰ কাৰণে কি হয় বা মায়ে মোৰ কাৰণে কিমান কি কৰিছে, তাৰে মানে অকণমান কিবা এটা যেন ফিল এটা আপোনালোকে মোৰ মুখত দেখা পায়, সেইটো কাৰণে মই কথাখিনি ক'লোঁ ইমানকণ হ'লেও। পিছে আপোনালোকেনো কাক মানে বা কাক সেৱা কৰে বা কাক আপোনাতকৈ ওপৰত বুলি ভাবে, আৰু তেওঁৰ যে ব্লেছিংছ বা কিবা এখন হাত আপোনাৰ ওপৰত আছে বুলি ভাবে, সেইটো কমেণ্ট কৰি জনাব। আৰু ৰিলটো যদি বিচাৰে শ্বেয়াৰ কৰি দিব, আৰু নতুন যদি আহিছে ফ'ল' কৰি ল'ব। আৰু ইউটিউবত ব্লগ চাবলৈ হ'লে দীপমেশ ব্লগছত গৈ চাব পাৰে। বাই বাই।